আপুনি আপোনাৰ ইনষ্টাগ্ৰামটো অ'পেন কৰি সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব সপোন মেট্ৰিমনি 25। তো সপোন মেট্ৰিমনি 25ৰ সেই পেজটোত গৈ আপুনি ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, সেই লিংকটোত আপুনি ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগতে তাতে আপোনাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন পাই যাব। আৰু লগতে আপুনি এনেদৰে আপুনি ক্লিক কৰাৰ লগতে আপোনাৰ পেজটো খোল খাব। খোল খোৱাৰ লগতে আপুনি তলত দেখিব নেক্সট বুটান এটা, এই নেক্সট বুটানটোত আপুনি ক্লিক কৰিব। নেক্সট বুটানটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ সপোন মেট্ৰিমনি 25ৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আপোনাৰ খোল খাব এনেদৰে। তো এনেদৰে খোল খোৱাৰ লগতে আপোনাৰ তাতে স্পষ্টকৈ বৰ ধুনীয়াকৈ অসমীয়া আৰু ইংৰাজী দুইটা মাধ্যমতে দিয়া আছে। আপুনি ইয়াতে চাওক, আপোনাৰ নাম, মাৰ নাম, দেউতাৰ নাম, আপোনাৰ ঘৰৰ এড্ৰেছ, আপোনাৰ ডিষ্ট্ৰিক্ট ক'ৰ হয়, আপোনাৰ মোবাইল নাম্বাৰ, আপুনি কিমানলৈ পঢ়িছে, আপুনি বিবাহ কৰিছে নে নাই, আপোনাৰ সম্পূৰ্ণ বায়'ডাটাটো ইয়াতে আপুনি ফিল আপ কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনাৰ বায়'ডাটাটো মই পাই যাম আৰু আপোনাৰ এই বায়'ডাটাটো সম্পূৰ্ণ সুৰক্ষিতভাৱে থাকিব।